এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ লৈছো ডাঙৰ খবৰ। আজি হৈছে ৮ জুলাই। আজি অসমৰ লাখ লাখ দুখীয়াসকলৰ বাবে কেইখনমান চৰকাৰী আঁচনি লৈ দিবলৈ লৈছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত কৃষকসকলৰ পৰা আৰম্ভ কৰি আত্মসহায়ক গোটৰ মহিলাসকলৰ ১০,০০০কৈ টকা প্ৰদানক লৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব, আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল কৃষকসকলৰ বাবে। যিসকল কৃষকে PMFBY আঁচনিত আবেদন কৰিছিল, সেইসকল কৃষকৰ বানপানীৰ ফলত যদি খেতি বাতিৰ ক্ষয় ক্ষতি হৈছে, তেন্তে মোবাইল স্ক্ৰীনত চাব পাৰিছে এনেকুৱা এখন ফৰ্ম ফিল-আপ কৰি জমা দিলেই কিন্তু বেংক একাউণ্টত লাভ কৰিব ক্ষতিপূৰণ। তো ফৰ্মখন কেনেকৈ ফিল-আপ কৰিব এতিয়া আপোনালোকক বিস্তাৰিত জনাই আছো, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো যিসকল কৃষকে PMFBY আঁচনিত আগতীয়াকৈ আবেদন কৰিছিল, সেইসকল কৃষকে কোনখন ইঞ্চুৰেঞ্চ কোম্পানীত আবেদন কৰিছিল, সেইখন ইঞ্চুৰেঞ্চ কোম্পানীৰ প্ৰথমে এখন ক্লেইম ফৰ্ম ডাউনলোড কৰিব লাগিব। তো ডাউনলোড কৰাৰ পিছত প্ৰিণ্ট আউট কৰি সেই ফৰ্মখন আপোনালোকে ফিল-আপ কৰি জমা দিব লাগিব। তো আপোনালোকক এতিয়া HDFC এগ্ৰৰ এখন ফৰ্ম আপোনালোকক দেখুৱাই আছো। আপোনালোকে যোনখন ইঞ্চুৰেঞ্চ কোম্পানীৰ ফৰ্ম ফিল-আপ কৰি জমা দিছিল, সেইখন ইঞ্চুৰেঞ্চ কোম্পানীৰ প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ পলিচি ক্লেইম ফৰ্ম এখন কালেক্ট কৰিব। তো কালেক্ট কৰাৰ পিছত ফৰ্মখন ফিল-আপ কৰিব লাগিব। ফৰ্মখন ফিল-আপ কৰাৰ সময়ত কেনেকৈ কৰিব এতিয়া আপোনালোকক জনাইছোঁ। প্ৰথমে দিব লাগিব পলিচি নাম্বাৰ, তাৰপিছত পলিচি ডেট, তাৰপিছত পলিচি এণ্ড ডেট দিব লাগিব। তাৰপিছত ৩ নম্বৰত আপোনালোকৰ নাম দিব লাগিব, ৪ নম্বৰত দিব লাগিব এড্ৰেছ, তাৰপিছত ৫ নম্বৰত কণ্টেক্ট নাম্বাৰ দিব, তাৰপিছত ৬ নম্বৰত লিখা চাব পাৰিব লিমিটছ অফ আইডেণ্টিটি আণ্ডাৰ দ্য পলিচি। তো ইয়াতে আপোনালোকে লিমিট দিব, তাৰপিছত আপোনালোকে দিব লাগিব ডেট অফ লছ। তো আপোনালোকৰ খেতি বাতি কেতিয়া ক্ষতি হৈছে ইয়াতে কিন্তু ডেটটো বহাই দিব লাগিব। বহাই দিয়াৰ পিছত লিখা চাব পাৰিব ২ নম্বৰত ডিটেইলছ অফ দ্য প্ৰপাৰ্টি ক্ৰপ কভাৰ্ড। তো ইয়াতে আপোনালোকে খেতি মাটিৰ সম্পূৰ্ণখিনি বিৱৰণ দিব লাগিব। লগতে আপোনালোকৰ মাটিত কি খেতি কৰিছিল, কি খেতিৰ আপোনালোকৰ ক্ষতি হৈছে, সমস্তখিনি তথ্য কিন্তু ইয়াতে দিব লাগিব। তো ইয়াৰ পিছত আৰু কি কৰিব লাগিব আপোনালোকক জনাই আছো, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। লগতে ইমানখিনি চাইছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তাৰপিছত ফৰ্মটোৰ অকণমান তলত আহিব, অকণমান তলত আহিলে ইয়াতে লিখা চাব পাৰিব প্লেচ। তো প্লেচৰ ঠাইত আপোনালোকে নিজৰ নিজৰ গাঁৱৰ নাম লিখিব, তাৰপিছত চাব পাৰিব ডেট। তো ডেটৰ ঠাইত আপোনালোকে তাৰিখটো লিখি দিব। লিখি দিয়াৰ পিছত ৰাইট চাইডে লিখা চাব পাৰিব ছিগনেচাৰ। তো ইয়াতে আপোনালোকে নিজৰ নিজৰ চহীটো কৰি দিব। তো চহীটো কৰাৰ লগে লগে ফাইনেলি ফৰ্মখন ফিল-আপ কৰা হৈ যাব। তো ফৰ্মখন ফিল-আপ কৰাৰ পিছত এই ফৰ্মখন আপোনালোকে নিজৰ নিজৰ ইঞ্চুৰেঞ্চ কোম্পানীত গৈ জমা দিব। তো ফৰ্মখন জমা দিয়াৰ পিছতেই কিন্তু আপোনাৰ খেতিৰ ক্ষতিপূৰণখিনি বেংক একাউণ্টত লাভ কৰিব। লগতে যিসকল কৃষকে এতিয়ালৈকে PMFBY আঁচনিত নিজৰ নাম অন্তৰ্ভুক্ত কৰা নাই, সেইসকল কৃষকে আগন্তুক দিনত যদি খেতি বাতি কৰে, তেন্তে সেই খেতি বাতিসমূহৰ প্ৰাকৃতিক দুৰ্যোগৰ ফলত হোৱা ক্ষতিৰ ক্ষতিপূৰণ পাব বিচাৰিলে আজিয়ে PMFBY আঁচনিত কৰিব লাগিব আবেদন। তো যিসকল মানুহে PMFBY আঁচনিত আবেদন কৰিব বিচাৰে, সেইসকল মানুহে ভিডিঅ'টো চাই আছে যদি নিশ্চয় ভিডিঅ'টোৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো তেন্তে ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকক PMFBY আঁচনি বা প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আঁচনিত কেনেকৈ আবেদন কৰিব বিস্তাৰিত জনাই দিম। তো এতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো আজি দ্বিতীয়টো খবৰ হ'ল কিষাণ ক্ৰেডিট কাৰ্ড লৈ। তো কিষাণ ক্ৰেডিট কাৰ্ড লৈ আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে এনেকুৱা এখন আপডেট আমাৰ হাতত আহি পৰিছে। তো কিষাণ ক্ৰেডিট কাৰ্ডৰ কাৰণে কোনবোৰ মানুহে আবেদন কৰিব পাৰিব, আবেদন কৰাৰ সময়ত কি কি যোগ্যতাৰ প্ৰয়োজন হ'ব, কি কি প্ৰমাণ পত্ৰৰ প্ৰয়োজন হ'ব, ক'ত গৈ আবেদন কৰিব লাগিব, যদি বিস্তাৰিত জানিব বিচাৰে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো প্ৰথমে আপোনালোকক কিষাণ ক্ৰেডিট কাৰ্ড আঁচনিৰ বিষয়ে কি কোৱা হৈছে সেয়া বিস্তাৰিত জনাই দিছোঁ। তো আঁচনিখনৰ বিষয়ে ইয়াতে কোৱা হৈছে কিষাণ ক্ৰেডিট কাৰ্ডত
3 বছৰলৈকে বৈধ শস্য চপোৱা বতৰৰ শেষলৈ ঋণ পৰিশোধ কৰা হয়। কেচিচিত 1,60,000 টকা পৰ্যন্ত ঋণৰ বাবে কোনো জামিনৰ প্ৰয়োজন নাই। তো যিসকল কৃষকে কিষাণ ক্ৰেডিট কাৰ্ড বনাব সেইসকল কৃষকে কিন্তু 1,60,000 টকা পৰ্যন্ত কোনো জামিন নিদিয়াকৈ লাভ কৰিব চৰকাৰী ঋণ। তাৰ পিছত কোৱা হৈছে কিষাণ ক্ৰেডিট কাৰ্ড আঁচনি চৰকাৰী পদক্ষেপ। 1998 চনত নেশ্যনেল বেংক অফ এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেণ্ট নাবাৰ্ডৰ উদ্যোগত কিষাণ ক্ৰেডিট কাৰ্ড মুকলি কৰা হৈছিল। কিষাণ ক্ৰেডিট কাৰ্ডে কৃষকৰ হ্ৰাস মেধি ঋণ প্ৰদান কৰে। কৃষকে ঋণ লৈ কৃষি সামগ্ৰী ক্ৰয় কৰিব আৰু কৃষকসকলে খেতি-বাতি কৰাৰ যন্ত্ৰপাতি কিন্তু কিষাণ ক্ৰেডিট কাৰ্ড আঁচনিত আবেদন কৰি চৰকাৰৰ পৰা 1,60,000 টকা পৰ্যন্ত ঋণ লৈ কিষাণসকলে খেতি-বাতি কৰাৰ সা-সঁজুলি বা খেতি-বাতি কৰাৰ সমস্তখিনি বস্তু কিনিব পাৰিব। তো 1,60,000 টকা পৰ্যন্ত কিন্তু কিষাণ ক্ৰেডিট কাৰ্ড আঁচনিৰ অধীনত কোনো জামিন নিদিয়াকৈ আপোনালোকে চৰকাৰৰ ফালৰ পৰা লাভ কৰিব পাৰিব লোন। তো ইয়াৰ পিছত আৰু কোৱা হৈছে যিসকল কৃষকে কিষাণ ক্ৰেডিট কাৰ্ড আঁচনিত আবেদন কৰিব সেইসকল কৃষকৰ যদি মৃত্যু হয় তেন্তে 50,000 টকাৰ বীমা লাভ কৰিব। লগতে যিসকল কৃষকৰ অন্য কোনো ক্ষতি হ'ব বা শাৰীৰিক কোনো ক্ষতি হ'ব সেইসকল কৃষকে কিন্তু 25,000 টকা লাভ কৰিব। তো কিষাণ ক্ৰেডিট কাৰ্ড বনালে কি কি যোগ্যতাৰ প্ৰয়োজন হ'ব এতিয়া আপোনালোকক জনাই আছোঁ। তো যোগ্যতাৰ ভিতৰত প্ৰথমে কোৱা হৈছে ঋণ লোৱাৰ বয়স ন্যূনতম 18 বছৰ আৰু সৰ্বাধিক 75 বছৰ হ'ব লাগিব। তাৰপিছত 2 নম্বৰত কোৱা হৈছে এজন খেতিয়কৰ নিজা মাটি থাকিব লাগিব। তাৰপিছত কোৱা হৈছে গ্ৰুপ লোনৰ সুবিধা আছে এইখন আঁচনিত। শ্বেয়াৰ হোল্ডাৰ কৃষক, ভাড়াতীয়া কৃষক বা মৌখিক ঠিকাভিত্তিক কৃষকেও কিন্তু কেচিচিৰ জৰিয়তে কৰিব পাৰিব আবেদন। তাৰপিছত কোৱা হৈছে সেল্ফ হেল্প গ্ৰুপ, জইণ্ট লিবাৰ্টি গ্ৰুপ সকলেও কিন্তু কৰিব পাৰিব আবেদন। তো একেবাৰে শেষত কোৱা হৈছে পশুপালন কৰা মাছমৰীয়াসকলেও কিন্তু কেচিচি লোনৰ কাৰণে কৰিব পাৰিব আবেদন। তাৰপিছত কোৱা হৈছে কেচিচি লোন বা কিষাণ ক্ৰেডিট কাৰ্ড বনোৱাৰ কাৰণে কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব। নথিপত্ৰৰ ভিতৰত কোৱা হৈছে আধাৰ কাৰ্ড, পেন কাৰ্ড, ভোটাৰ আইডি কাৰ্ড, ড্ৰাইভিং লাইচেন্স ইত্যাদি। তো ঠিকানাৰ প্ৰমাণপত্ৰৰ ভিতৰত যেনে আধাৰ কাৰ্ড, পেন কাৰ্ড আদি, ভোটাৰ আইডি কাৰ্ড জমা দিলেও কিন্তু হৈ যাব। তাৰপিছত ভূমিৰ নথিপত্ৰ, তাৰপিছত কোৱা হৈছে আবেদনকাৰী এখন পাছপোৰ্ট আকাৰৰ ফটো। সাধাৰণতে এইকেইখন প্ৰমাণপত্ৰৰ প্ৰয়োজন হ'ব যদিহে কিষাণ ক্ৰেডিট কাৰ্ড আঁচনিত কৰিব বিচাৰে আবেদন। তো যিসকল মানুহে আবেদন কৰিব বিচাৰে সেইসকল মানুহে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকক আবেদন প্ৰচেছ সম্পৰ্কে দেখুৱাই দিম। এতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজিৰ তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি এই ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো আজিৰ তৃতীয়টো খবৰ হ'ল আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে। তো অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰা অনুযায়ী যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000 টকা পোৱাৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিল-আপ কৰি জমা দিছিল সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলৰ ফৰ্ম ছাবমিট বা ফৰ্ম ভেৰিফিকেশ্যনৰ কাম ইতিমধ্যে আৰম্ভ হৈ গৈছে। লাখ লাখ আত্মসহায়ক গোটৰ মহিলাসকলৰ মোবাইল নম্বৰত আহি গৈছে SMS। তো এই কামখিনি শেষ হোৱাৰ পিছতেই কিন্তু আত্মসহায়ক গোটৰ মহিলাসকলৰ বেংক একাউণ্টত 10,000 টকা সোমাই যাব যদিহে ফৰ্ম ফিল-আপ কৰাৰ সময়ত কোনো ভুল কৰা নাই। সম্পূৰ্ণ সঠিক তথ্য প্ৰদান কৰি যদি ফৰ্ম ফিল-আপ কৰিছে তেন্তে নিঃসন্দেহে কিন্তু বেংক একাউণ্টত 10,000 টকা লাভ কৰিব। তো কেতিয়া লাভ কৰিব এই বিষয়টো আপোনালোকক জনাই আছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো অসম চৰকাৰৰ ঘোষণা অনুযায়ী যিহেতু আত্মসহায়ক গোটৰ মহিলাসকলৰ ফৰ্ম ছাবমিটৰ কাম আৰম্ভ হৈ গৈছে, হয়তো চলিত মাহৰ শেষতে সোমাই যাব পাৰে বেংক একাউণ্টত 10,000 টকা। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট কৰি জনাই দিব। তো